নমস্কাৰ পোনপ্ৰথমে ছবিৰ প্ৰথম ক্লাছটোলৈ সকলোকে স্বাগতম ছবি আঁকোতে আমি মন কৰিবলগীয়া কথা কেইটামানৰ ভিতৰত এটা সবাতোকৈ গুৰুত্বপূৰ্ণ কথা হ'ল ছবি অঁকা পেন্সিলডাল আপোনালোকে সকলোৱে নিশ্চয় জানে পেন্সিল 2B 4B 6B 8B 10B তেনেকৈ পেন্সিল আছে আৰু বেলেগ বেলেগ কোম্পানীৰ পেন্সিল পোৱা যায় কিন্তু জেনেৰেলি আমি আৰ্ট লাইনৰ পেন্সিল ইউজ কৰোঁ এনেকুৱাকৈ জুম কৰিবৰ কাৰণে আপুনি কাটাৰ ইউজ কৰিব লাগিব এনেকুৱা কাটাৰ 10 টকাত পাই যায় কাটাৰ তো আপুনি কাটাৰ ইউজ কৰি পেলাই এনেকুৱা জুম কৰিব পাৰে আৰু আপুনি শাৰ্পনাৰেও কৰিব পাৰে আপোনাৰ কথা কিন্তু স্কেটচ কৰাৰ কাৰণে এনেকুৱাকৈ জুম কৰাটো ভাল কিয়নো আমি যেতিয়া স্কেটচ কৰিম তেতিয়া আমি স্কেটচ কৰোঁতে পেন্সিলটো এনেকুৱাকৈ ধৰিব পাৰিম ঠিক আছে প্ৰথম এতিয়া আমি আহো পেন্সিলডাল জুম কেনেকৈ কৰিম বা শাৰ্প কেনেকৈ কৰিম তাক মই দেখাই আছো ভিডিঅ'টোত আমি সদায় ফুল কৰোঁ পেন্সিলডাল ধৰোঁতে আমি এনেকৈ ধৰোঁ আপুনি যদি লক্ষ্য কৰে আপোনাৰ ঘৰৰ সৰু ল'ৰা ছোৱালীক যিয়ে প্ৰথম ষ্টাৰ্টিং কৰিছে আৰ্ট শিকাৰ কাৰণে তেওঁলোকে ছবিটো এনেকৈ আঁকিব খোজে যিটো একদমেই ৰং প্ৰচেছ হয় পেন্সিলডাল ধৰিব কেনেকৈ লাগে সেইটো হ'ল আপুনি আপোনাৰ যিটো হাতৰ মাজৰ আঙুলি আছে মধ্যমা আঙুলি এই আঙুলিটো তলত ল'ব এনেকৈ দি চাব ঠিক আছে এইটো দেখিছে এই আঙুলিটো সদায় ইয়াত থাকিব ইয়াত আৰু পেন্সিলডাল থাকিব ইয়াতে নেক্সট এইটো আঙুলি ইয়াতে নেক্সট বুঢ়া আঙুলিটো ইয়াতে এনেকৈ যেতিয়া ধৰিব আপুনি এনেকৈ ঠিক আছে আপুনি ড্ৰয়িং কৰোঁতে সদায় এইটো আঙুলিৰ ওপৰত পেন্সিলডাল থাকিব নেক্সট এইটো আঙুলি নেক্সট বুঢ়া আঙুলিটো এনেকৈ ধৰি পেলাই আপুনি স্কেটচ কৰিব পাৰিব যিটো আপোনাৰ কাৰণে কমফৰ্টেবল হ'ব আৰু স্মুথ হ'ব এতিয়া পেন্সিলডাল কেনেকৈ হোল্ড কৰিম আমি ড্ৰয়িং কৰাৰ কাৰণে বা কেনেকৈ ধৰিম মই তাক দেখাই দিছোঁ ইয়াৰ পিছত ষ্টেপ বাই ষ্টেপ আমি কেনেকৈ ড্ৰয়িং কৰিব লাগে কেনেকৈ প্ৰেক্টিছ কৰিব লাগে সেইকেইটাৰ টিউটৰিয়েল ভিডিঅ' মই ইয়াৰ পিছত আপলোড কৰিম আপোনালোকে চাই যাব ঠিক আছে ধন্যবাদ